অসম লাইফ 24ৰ ফালৰ পৰা আমি এটা খুব ভাল আঁচনি লৈছোঁ এইবাৰ। বহাগ আৰু জুবিন এই নামেৰে আমি এখন ক্লাছ 7ৰ পৰা ক্লাছ 10লৈকে সমগ্ৰ অসম ভিত্তিত এখন আমি ৰচনা প্ৰতিযোগিতা পাতিছোঁ। এইখনত 3000 শব্দৰ ভিতৰত দিব লাগিব। নিজৰ নিজৰ স্কুলৰ প্ৰধান শিক্ষকৰ চাৰ্টিফিকেট লৈ সেইবিলাক আমি পিছত জনাই দিম। খুব ভাল আমি প্ৰাইজ মানি দিছোঁ। ইয়াত প্ৰথম পুৰস্কাৰ লগত 1 লাখ টকা থাকিব আৰু দ্বিতীয় পুৰস্কাৰ 50,000। কেইবাটাও আমি পুৰস্কাৰ দিম। উদ্দেশ্য এটাই যে বহাগ আৰু জুবিন দুইটাক জীয়াই ৰাখিব লাগিব। কাৰণ ৰাজেশ আৰু যতীনে কোৱাৰ নিচিনাকৈ আমিও শংকিত আৰু অসম লাইফ 24 নিৰৱচ্ছিন্নভাৱে জন্মলগ্নৰ পৰাই অসমীয়া সংস্কৃতিৰ কাৰণে কাম কৰি গৈছে। ইতিমধ্যে আমি সমগ্ৰ অসমৰ প্ৰায় 600 গৰাকী বিহুৱতী বোৱাৰীক আনি অনুষ্ঠান কৰি আছোঁ। কম্পিটিশ্যন চলি আছে। গতিকে আৰু তেখেতে আৰু এটা কথা কৈছে যে বাহিৰৰ মানুহ ইয়াত আহি মাৰ্কেট দখল কৰিছে। এইটোক একচুৱেলি কৈ থাকিলে লাভ নহ'ব। এইটোৰ আমাৰ নিজৰ দুখ আছে। আমি একো নকৰোঁ না, অসমীয়া জাতি কাম কৰিব লাগিব। আজি অসমৰ বহুত ল'ৰা গৈ বাহিৰত কাম কৰি আছে। ইয়াত বহুত পৰিৱেশৰ প্ৰব্লেম আছে। ইয়াত মই নিজে ব্যৱসায়ৰ লগত জড়িত। ইয়াত চৰকাৰৰ ফালৰ পৰা যথেষ্ট প্ৰব্লেম আছে, ৰাইজৰ ফালৰ পৰা অসুবিধা আছে। গতিকে সকলোৱে মিলিজুলি কৰিব লাগিব আৰু যিখিনি আমি কৰি আছোঁ তেওঁলোকে আনখিনি সহায় কৰিব লাগিব। আমি কৈ থাকি লাভ নাই যে আমাৰ বজাৰখন দখল কৰিছে। সুবিধাটোতো আমিয়ে কৰি দিছোঁ। আমি কাম নকৰোঁ, বেলেগেতো কাম কৰি লৈ যাব। কাৰণ এখন মুকলি বজাৰ পাইছে ইয়াত, কোনো ইয়াত প্ৰতিযোগী নাই। আমি এগ্ৰেছিভ হ'ব লাগিব। আমি বিহুত কথাবোৰ কওঁ আৰু কালি চব পাহৰি যাওঁ। গতিকে আজিৰ পৰা আজি পবিত্ৰ দিন গৰু বিহু, আমি মৰণ পণ ল'ব লাগে। ঘৰত গৈ যাৰ যি সামৰ্থ্য আছে আটাইয়ে অসমীয়া জাতিটোক আগবঢ়াই লৈ যাওক। মই আজি 2-3 হাজাৰ মানুহক নিয়োগ দিছোঁ। আপোনালোকে যোনে যেনেকৈ পাৰে নিয়োগ কৰক আৰু যিমান পাৰি থলুৱা মানুহক কৰিব লাগে কামবিলাক। মই ইয়াৰ পৰাই গৈ বাহিৰত কাম কৰি আছোঁ, কিন্তু মই ইয়াত পাহৰি যোৱা নাই নিজৰ জাতিটো। ইয়াতো কৰিব লাগিব, আপোনালোকে বাহিৰতো কৰক। আমাৰ মানুহবিলাকে ইয়াত সুবিধা নাপায় আৰু এই সুবিধাটো দিয়াৰ দায়িত্ব ৰাইজৰো আছে। কিন্তু গতিকে শেষত মই বেছি কথা নকওঁ। আটাইয়ে বিহুৰ এটা আনন্দময় পৰিৱেশত আছে। পিছত আমি বিশদভাৱে আলোচনা কৰিম। শেষত খালি মই আমাৰ দুজন ইয়াত চিনেমা জগতৰ লগত জড়িত ব্যক্তিক লগ পাইছোঁ। এটা খালি আমি ঘোষণা কৰিছোঁ, অসম লাইফ 24 খুব এখন বিগ বাজেটৰ চিনেমা চুপা চুপি খুব সোনকালে আমি ৰিলিজ দিবলৈ ওলাইছোঁ। আশা কৰিছোঁ আপোনালোকে মৰম চেনেহ জনাব। এইখন এখন ব্যতিক্ৰমী চিনেমা। জুবিনে কৈ গৈছিল যে অসমীয়া ছবি জগতটো জীয়াই ৰাখিব লাগিব। গতিকে আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। মই ঠিক পাব্লিচিটি কৰিব অহা নাই, খালি এটা অনুৰোধ কৰিছোঁ আপোনালোকক। আৰু গীতানগৰত মই বহুত বছৰ আছিলোঁ। এইখন ফিল্ডত মই ৰাভা দিৱস পাতিছিলোঁ সৰুতে। গতিকে স্মৃতিবোৰ মনত পৰে আৰু আমাৰ ফালৰ পৰা ব্যক্তিগতভাৱে যিমান পাৰোঁ সহায় কৰি যাম। আজি মই গীতানগৰ বিহু সন্মিলনীত মোৰ ফালৰ পৰা মই লগত 2 লাখ টকা দিম। আমাৰ যিটো মনি পইচাটো লৈ আহি আমাক দিব। গতিকে আপোনালোকক খালি এটা অনুৰোধ কৰিছোঁ, কথাবোৰ আজি পাহৰি নাযাব আৰু আজি শেষ নকৰিব। কথাবোৰ কালিলৈকে মনত ৰাখক আৰু আপোনালোকে যিমান পাৰে মানুহক সহায় কৰক। তেওঁলোকক যতীন বৰাক বহুত মানুহে ভাল পায়, ৰাজেশক বহুত মানুহে ভাল পায়। তেওঁলোকক আপোনালোকে নিয়োগ কৰক। তেওঁলোকে কথা ক'লে বহুত মানুহে শুনিব। আৰু এতিয়া আৰু হাত কোচাই কাম কৰাৰ দিন আহিল। নহ'লে অসমত অসমীয়া মানুহ কিন্তু কাম নাপাব। বহুত অসুবিধা আছে অসমত। এইবোৰ মই ৰাজনৈতিক প্ৰভাৱ পাম ইয়াত আৰু বিহুৰ হেৰিত নকওঁ। গতিকে সকলোকে শেষত সেৱা জনালোঁ। ধন্যবাদ শ্ৰীযুত